Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics from today's newspaper. Today, I have picked 4 topics. Number 1, PM Internship Scheme. Scheme to যোৱা বছৰ লঞ্চ কৰিছিলে আমাৰ বাজেটত 2024-25 বাজেটত ইয়াৰ বিষয়ে উল্লেখ আছিলে আৰু অক্টোবৰ মাহত ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হৈছিলে। এটো ষ্টেটাস কি হয় বৰ্তমানত হেখিনি আমি চাম আজি। দ্বিতীয় টপিকটো হৈছে নাভিক Navigation with Indian Constellation System as an alternative of GPS, Global Positioning System. আমি তাৰ বিষয়ে চাম। তৃতীয় টপিকটো হৈছে চাইনা প্লাস 1 স্ট্র্যাটেজি। আমি চাইছো গ্লোবাল বিজনেছবোৰে চাইনাৰ পৰা বিভিন্ন জাগালৈ যতৰ হেডকোয়াৰ্টাৰবোৰ শিফট কৰি আছে, বিজনেছবোৰ ডাইভাৰ্সিফাই কৰি আছে। সেই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ বিজনেছবোৰ এট্ৰাক্ট কৰিব পাৰিছেনে? আমি তাৰ বিষয়ে চাম। আৰু লাষ্টৰ টপিকটো হৈছে ন্যাশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশনস আন্ডাৰ পেৰিছ এগ্ৰিমেন্ট, যেটো 5 বছৰ মুৰে মুৰে পেৰিছ এগ্ৰিমেন্টৰ আন্ডাৰত জনাব লাগে UNFCCC, যেটো ইউএনৰ এটা সংস্থা হয়। সো আমি তাৰ বিষয়ে চাম। ভাৰতৰ পৰা কিছু ডিলে হ'ব বুলি জনা গৈছে, নিউজত আহিছে। আমি এটা এটাকে চাওচোন কি আছে। প্ৰথম টপিকটো হৈছে PM ইন্টাৰ্নশিপ স্কিমৰ ওপৰত। নিউজত কি আছে? 8,000 candidates joined PM internship scheme in 4 months since its launch. Launch কেতিয়া কৰা হৈছিলে? 2024 চনৰ অক্টোবৰত ৰেজিষ্ট্ৰেচন কৰা হৈছিল আৰু ইয়াৰ বিষয়ে উল্লেখ কৰিছিল আমাৰ ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ জিয়া 2024-2025 ৰ ইউনিয়ন বাজেটত। ইয়াৰ আন্ডাৰত কি কৰা হ'ব যে টপ 500 কোম্পানী যেনেকুৱা TCS, Infosys আদিকে আৰম্ভ কৰি এইবিলাক কোম্পানীত 1 crore ইউথক 5 বছৰৰ ভিতৰত ইন্টাৰ্নশিপ প্ৰভাইড কৰা হ'ব, যাতে হিয়তৰ স্কিল বিলাক বাহে, এমপ্লয়েবিলিটি বাহে। ৰাইট? একাডেমিক যেটো আমাৰ বিজনেছৰ মাজত গ্যাপ থাকে স্কিলৰ মাজত, হেতু যাতে দূৰ কৰিব পৰা যায়, তাৰ কাৰণে এই স্কিমটো আনা হৈছিল। আমি চাও যে ইন্টাৰ্নশিপ প্ৰথমতে কি বস্তু হয়। Internship is an arrangement between the intern and the company in which the company provides an opportunity to the intern to get training, gain experience and skills within the real-life environment of the business or organization that helps in bridging the gap between academic learning and industry requirements, in turn assisting enhancement of his her employability. আমি জানো যে আমাৰ বৰ্তমানৰ যিবোৰ কোৰ্স হয়, এই কোৰ্সবোৰৰ এমপ্লয়েবিলিটি ভ্যালু নাই, কিয়নো তাৰ মাজত এটা ডাঙৰ গ্যাপ আছে ইন টার্মস অফ ইউ সে এমপ্লয়েবিলিটি এন্ড এডুকেশন, whatever we are gaining except for top education say IIT, IIMs, other than that যিবিলাক আমি নৰ্মেল ইনষ্টিটিউচনৰ পৰা গ্ৰেজুৱেচন কৰো সেইবোৰৰ মাৰ্কেট ভ্যালু নাই হিমান except for the degree. So গভৰ্নমেন্টৰ তৰফৰ পৰা এই আনএমপ্লয়েবিলিটিটো সলভ কৰিবৰ কাৰণে এটা ষ্টেপ লোৱা হৈছে, হেতু হৈছে PM ইন্টাৰ্নশিপ স্কিম। এই স্কিমটোৰ আন্ডাৰত প্ৰাইম কি কৰা হ'ব? এট প্ৰভাইডিং ইন্টাৰ্নশিপ অপৰচুনিটিজ টু ইয়থ ইন টপ 500 কোম্পানীজ। 500 কোম্পানী এটো CSR ৰ ওপৰত ডিপেন্ড কৰি পেলাই ঘোষণা কৰা হয়। CSR স্পেন্ডিং কোনে কিমান কৰিছে, কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি। The program offers youth exposure to real life business environments across sectors. IT sector হ'ব পাৰে, BFSI sector, that is banking, financial service and insurance sector, etc. এবোৰত কি হ'ব? হিয়তৰ এটা এক্সপেৰিয়েন্স গেইন হ'ব, তো পিছলৈ এমপ্লয় ভাল ভাল কোম্পানীত এমপ্লয়মেন্ট পাই যাব, ভ্যালুয়েবল স্কিলস এন্ড ওয়ার্ক এক্সপেৰিয়েন্স। দিস স্কিম টার্গেটস টু অফার 1 crore ইন্টার্নশিপ টু ইয়থ ওভার 5 years। ডাটাটো মনত ৰখা দৰকাৰ আমাৰ কিমান টার্গেট লোৱা হৈছে স্কিমটোৰ আন্ডাৰত, যে 1 crore যুৱকক ইন্টার্নশিপ প্ৰভাইড কৰা হ'ব ওভাৰ এ পিৰিয়ড অফ 5 years। Internships under the PM internship scheme will be duration of 1 year, that is 12 months. আৰু এই স্কিমটোৰ আন্ডাৰত 12 মাহৰ কাৰণেহে ট্ৰেইনিং দিয়া হ'ব। ইন্টাৰ্নশিপটো টেনিয়ৰ কিমান? 12 মাহ। তো ইয়াৰ কোৱালিফিকেশনটো বা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি কি আছিল আমি চাও। যে প্ৰথম কথাটো ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে বয়স কিমানৰ পৰা কিমান এটো আমি জানিব লাগিব প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা। 21 ৰ পৰা 24 বছৰ বয়সলৈকে, 21 ৰ তলত হলেও নহব, 24 ৰ ওপৰত হলেও নহব। ওকে, one must not be employed full time or engaged in full time education, যে কোনো এডুকেশনাল কোর্স কৰি থকা হ'ব নালাগিব সেই সময়ত, আৰু কোনো চাকৰি কৰিব, প্ৰাইভেটো নহয় লগতে গভৰ্নমেন্টও নহয়।
Candidates enrolled in online or distance learning programs are eligible. যদি কোনোবাই distance learning কৰি আছে তেতিয়া কিন্তু এই স্কিমৰ আন্ডাৰত আহি যায়। One must have completed secondary school certificate, যেটো আমি HSLC বুলি কওঁ, class 10 level, and is equivalent, that is higher secondary certificate বা আমাৰ HS levelৰ exam বিলাক পাস কৰা হ'ব লাগিব। আৰু ITI বা পলিটেকনিক ইনষ্টিটিউটৰ পৰা যদি কোনোবা কোৰ্স কৰিছে হিহতো এই স্কিমটোৰ আন্ডাৰত এলিজিবল হয়। কোন কোন এলিজিবল নহয়? যোন 21 বছৰৰ তলত আৰু 24 বছৰৰ ঊৰ্ধ্বত। তাৰ পিছত কোনো এমপ্লয়মেন্টৰ আন্ডাৰত কোনো এটা কোম্পানীৰ আন্ডাৰত কাম কৰি আছে, প্ৰাইভেট হওক বা চৰকাৰী চাকৰিয়ে হওক, বা গ্ৰেজুৱেটেড ফ্ৰম স্পেচিফিক ইনষ্টিটিউচন, যিবিলাক হায়াৰ এডুকেশ্যন ইনষ্টিটিউট আছে আমাৰ টপ ইনষ্টিটিউট, IIT হওক, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, নেশ্যনেল ল ইউনিভাৰ্চিটি, আইজাৰ, NIDs, ট্ৰিপুল-ITs, এইবোৰৰ পৰা পাছ কৰিলে হিহত কিন্তু এই স্কিমটোৰ আন্ডাৰত নপৰে। আৰু যদি হায়াৰ কোৱালিফিকেশ্যন থাকে, যেনেকুৱা CA, চাৰ্টাৰ্ড একাউণ্টেণ্ট, CMA, CS, MBBS ডিগ্ৰী থাকে, BDS ডিগ্ৰী থাকে, MBA ডিগ্ৰী থাকে, PhD থাকে বা মাষ্টাৰ্ছ ডিগ্ৰী থাকে, সিহঁতে কিন্তু এই স্কিমটোৰ আন্ডাৰত নাহে। Undergoing any skill, apprenticeship, internship or training program under a central or state government scheme, বিভিন্ন ধৰণৰ চৰকাৰৰ আঁচনি থাকে, to provide internship, so কিছুমান ৰাজ্য চৰকাৰ থাকিব পাৰে। যদি হেইবিৰৰ আন্ডাৰত কোনোবাই ট্ৰেইনিং লৈ আছে তেতিয়া হলে কিন্তু প্ৰাইম মিনিষ্টাৰৰ যেটো ইন্টাৰ্নশিপ স্কিম তাৰ আন্ডাৰত নপৰে। You have already completed an apprenticeship under National Apprenticeship Training Scheme, NATS যেটো আমি কওঁ, আৰু National Apprenticeship Promotion Scheme, এইটোৰ আন্ডাৰত যদি কোনোবাই আগতে ট্ৰেইনিং লৈ থৈছে তেতিয়াও কিন্তু এই স্কিমৰ আন্ডাৰত এপ্লাই কৰিব পৰা নাযাব। আৰু মেইন কথাটো এটো এটা স্টেটমেন্ট বেসিছত আহিব পাৰে যে ইনকাম, ফ্যামিলি মেম্বাৰৰ ইনকাম ইনক্লুডিং হিজ অর হার ফাদাৰ, হিজ স্পাউস এটসেট্ৰা, হিহঁতৰ মিলি পেলাই 8 লাখতকৈ বেছি হ'ব নালাগে। ওকে, যেটো EWS ক্যাটেগরিৰ কাৰণেও আমি দেখা পাও, ৰাইট? সো এটো আছিল আমাৰ স্কিম। আমি এতিয়া এটা প্ৰিলিমছৰ পৰা কোৱেশ্চন চাও, কি আছে? হুইচ মিনিষ্ট্ৰি এডমিনিষ্ট্ৰাৰ্স দ্য প্ৰাইম মিনিষ্টাৰ্স ইন্টাৰ্নশিপ স্কিম ইন ইণ্ডিয়া? কোনটো মিনিষ্ট্ৰিয়া এটো চোৱাচিতা কৰি আছে? আপোনালোকে নিশ্চয় এনসাৰটো দিব পাৰিছে। The correct answer is Ministry of Corporate Affairs. Number D option. Ministry of Corporate Affairs এ এই স্কিমটো ইমপ্লিমেন্ট কৰিছে। ওকে, মেইনছত এই টপিকটোৰ পৰা এটা কোৱেশ্চন আহিব পাৰে যে ক্ৰিটিক্যালি এনালাইজ দ্য অবজেক্টিভস এণ্ড সিগনিফিকেন্স অফ দ্য প্ৰাইম মিনিষ্টাৰ্স ইন্টাৰ্নশিপ স্কিম, দ্যাট ইজ PMIS. How does this initiative contribute to fostering a deeper understanding of public administration among youth? Okay, আপোনালোকে এনসাৰটো 150 অৰ্ডছৰ ভিতৰত লিখি আমাৰ হোৱাটছএপ নম্বৰত পঠাব পাৰে। আজিৰ দ্বিতীয়টো টপিক হৈছে নাভিকৰ ওপৰত, নেভিগেশ্যন উইথ ইণ্ডিয়ান কনষ্টেলেশ্যন। বৰ্তমান আমি যিবোৰ ডাটা লোকেশ্যন চাই থাকো সেইবোৰ আমি GPSৰ সহায়ত বেছিভাগ চাওঁ। আমি গুগল লোকেশ্যন পাই থাকো, হয়নে? সো এই বেছিভাগ GPSৰ দ্বাৰাহে হয়, গ্লোবেল পজিশনিং সিস্টেম। এটো কাৰ আন্ডাৰত কাম কৰে জানেনে? এটো US গভৰ্নমেন্টৰ হয়। ঠিক তেনেকৈ ইউৰোপিয়ান এজেন্সি বিলাকৰো এটা আছে, ইউৰোপিয়ান স্পেস এজেন্সি, হেতু হৈছে গেলিলিও, ৰাইট? কিন্তু আমাৰ ভাৰতেও বিচাৰিছে যে আমাৰ ভাৰতবৰ্ষ এই সেক্টৰত, এই যে আমাৰ ডাটা লোকেশ্যন সেক্টৰটো আছে, এটোত স্বাৱলম্বী হোক, আৰু সেই কাৰণে এই নাভিক সিস্টেমটো ডেভেলপ কৰিছে। ৰিসেন্টলি এটা স্যাটেলাইটও লঞ্চ কৰা হৈছিল, হয়নে? জানুৱাৰী 29 তাৰিখে ইছৰোৰ দ্বাৰা, দ্যাট ইজ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যনৰ দ্বাৰা NVA-02, যেটো উড়িষ্যা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা লঞ্চ কৰা হৈছিল, সতীশ ধাৱান স্পেচ সেন্টাৰ। সো কি আছে ইয়াত আমি চাওচোন। Navig is India's regional satellite navigation system developed by the Indian Space Research Organization. ISRO to develop করেছে. It is designed to provide accurate position information services to users in India and the surrounding region extending up to 1500 km. ভারতৰ যেটো ল্যান্ডমাস আছে তাৰ উপৰিও আমি 1500 কিলোমিটাৰ আৰু নৰ্থ সাউথ ইষ্ট ওয়েষ্টলৈ এক্সটেন্ড কৰিব পাৰো। এই যেটো ডাটা প্ৰভাইড কৰিব নাভিকে, এটো ভাৰতৰ ভূখণ্ডৰ লগতে আৰু 1500 কিলোমিটাৰ বিস্তৃতি হৈ আছে। কি ফিচাৰ্স অফ দা নাভিক সিস্টেম? নাভিক সিস্টেমৰ ফিচাৰখিনি চাওচোন যে ৰিজনাল কভাৰেজ, আনলাইক গ্লোবেল সিস্টেম লাইক জিপিএস, জিপিএস টো কি হয় গ্লোবেলি এপ্লিকেবল হয়, কিন্তু আমাৰ নাভিক সিস্টেম যেটো এটা আমাৰ ভাৰতৰ কাৰণে প্লাস 1500 কিলোমিটাৰ এক্সটেন্ডিং দা ইণ্ডিয়াস ল্যান্ডমাস which provide worldwide coverage. Navig is meant for regional use
covering India and the surrounding region, including the Bay of Bengal, the Arabian Sea, and parts of the Indian Ocean. Amar পূব পিনে বে অফ বেংগল আছে আৰু পশ্চিম পিনে আমাৰ আৰবিয়ান সি আছে। তো সেইখিনি অঞ্চললৈকেও কিন্তু এই নাভিকৰ সাৰ্ভিসবোৰ এক্সটেন্ড কৰা হৈছে। কনষ্টেলেশ্যন অফ স্যাটেলাইটস, ইয়াত নাভিক কনসিস্ট অফ 7 স্যাটেলাইট। অৰিজিনালি যেটো কনসেপ্ট বনোৱা হৈছিল হেতু আছিল যে নাভিকত 7টা স্যাটেলাইট থাকিব, কিন্তু কিছুমান ফেইলিয়াৰৰ কাৰণে কি হ'ল হেতু বেলেগ এটা স্যাটেলাইট পঠাব লগা হ'ল। তো গৈ পেলাই বৰ্তমান 11টা স্যাটেলাইট আছে আমাৰ এই নাভিকৰ আন্ডাৰত। These satellites work together to provide accurate position data. So accurate position eta ami yar pora gom pao. The constellation includes 3 geostationary satellites and 4 geosynchronous satellites. Accuracy to sao ami etu kintu GPS keo beshi accurate. Navik provides an accuracy of around 20 meters, which is better than many global systems for users within its coverage area. In the case of the enhanced service known as Navik, it is expected to achieve better accuracy around 5 meters. Okay, আৰু ইয়াত ইমপ্ৰুভমেন্ট হ'ব। সাৰ্ভিস টাইপস, এতে কেনেকুৱা ধৰণৰ সাৰ্ভিস প্ৰভাইড কৰে নাভিকে? নাভিকে দুই ধৰণৰ সাৰ্ভিস প্ৰভাইড কৰে। এটা হৈছে স্ট্যান্ডাৰ্ড পজিশনিং সাৰ্ভিস, যাক আমি SPS বুলি কওঁ, যেটো সিভিলিয়ান মানুহসকলে বিচাৰিলে পাব পাৰে। আৰু এটা হৈছে ৰেষ্ট্ৰিক্টেড সাৰ্ভিস, যেটো কেৱল ডিফেন্স ফোৰ্স বিলাকে পাব, ইন্ডিয়ান আৰ্মি, ইন্ডিয়ান নেভি, ইন্ডিয়ান এয়াৰ ফোৰ্স, এনেকুৱা ধৰণৰ যে ষ্ট্ৰেটেজিক সেক্টৰ আছে সেইবোৰ সেক্টৰেহে এই সাৰ্ভিসবোৰ কিনিব পাৰিব, মানে হেৱাবোৰ লাভ কৰিব। This service is meant for authorized users such as military or government agencies offering more secure and accurate data. আৰু স্ট্যান্ডার্ড টু সিভিলিয়ান সকলে আমি নরমাল মানুহ বিচাৰিলে আমি নাভিকৰ আন্ডাৰত পাম। এপ্লিকেশন কি হয় চাও, নেভিগেশন এন্ড ম্যাপিং used for transportation systems, road mapping and vehicle tracking. আমি রিসেন্টলি কিছুমান নিউজ পাই থাকো হয়নে যে গুগলৰ যিখিনি ৰোড মেপ দেখুৱাই তাৰ হেতু মতে গলে বহুতখিনি এক্সিডেন্ট হৈ আছে হয়নে। সো আমি সেইখিনি যে ইমপ্ৰুভ কৰিব বিচাৰো, আমি নাভিকৰ এটা তাত এপ্লিকেশন দেখা পাম ফিউচাৰত। এভিয়েশন সেক্টৰত হেল্পস ইন একুৰেট ফ্লাইট নেভিগেশন, ডিজাস্টাৰ মেনেজমেন্ট, এসিস্ট ইন মনিটৰিং নেচাৰেল ডিজাস্টাৰ, যে আমাৰ বে অফ বেংগলৰ ওচৰে-পাজৰে সুনামি হয়, সো হেতু আমি একুৰেটলি প্ৰেডিক্ট কৰিব পাৰিম আগৰে পৰা। এন্ড সাৰ্চ এন্ড ৰেস্কিউ অপাৰেশন, সাৰ্চ এন্ড ৰেস্কিউ অপাৰেশনটো যথেষ্টখিনি সহায়ক হ'ব। এগ্ৰিকালচাৰ সেক্টৰ চাও, আমি প্ৰিচিশন ফাৰ্মিং কৰিব পাৰিম ইয়াৰ দ্বাৰা, হেল্পস ইন প্ৰিচিশন ফাৰ্মিং এন্ড ল্যান্ড ম্যানেজমেন্ট। নেক্সট মিলিটাৰী এসপেক্টত চাও, ensures strategic and secure navigation for defense forces. সো আমি এই নাভিকৰ যদি হিষ্টৰীটো চাও, কিয় নাভিক গঠন কৰা হৈছিল জানেনে? এই 1999 চনত যেতিয়া কাৰ্গিল যুদ্ধ হৈ আছিল পাকিস্তানৰ লগত, তেতিয়া ভাৰতে আমেৰিকাৰ পৰা জিপিএস ডাটা বিচাৰিছিল কাৰ্গিলত যিখিনি ৰিজিয়নত যুদ্ধ হৈ আছিল তাৰ একুৰেট পজিশন জানিবৰ কাৰণে, কিন্তু আমেৰিকাই সেই ডাটাটো প্ৰভাইড কৰা নাছিল, কিয়নো সেই সময়ত পাকিস্তানৰ এক বন্ধু হিচাপে আমেৰিকাক জনা গৈছিল আৰু সেই কাৰণে ডাটাখিনি ভাৰত চৰকাৰৰ লগত শেয়াৰ নকৰিছিল। তো তাৰ পিছত ভাৰতে বিচাৰিলে যে আমি কেনেকৈ ইণ্ডিজেনাছ হ'ব পাৰো এই ক্ষেত্ৰত, তাৰ পিছৰ পৰাই এই নাভিকৰ জন্ম হ'ল। ওকে, কম্পাৰিজন উইথ জিপিএস, আমি জিপিএছৰ লগত যদি তুলনা কৰো আমাৰ ভাৰতৰ নাভিকক চাও, কি লিখিছো যে while GPS is a global navigation system, Navik is tailored to serve regional needs. বাৰে বাৰে কৈছো যে আমাৰ যিখন ইণ্ডিয়ান সাব কন্টিনেন্ট আছে, যে ইণ্ডিয়া, বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, সো এইখিনি ৰিজিয়নলৈকেহে বিস্তৃত, আমি গ্লোবেলি হেতু এক্সটেন্ড কৰা নাই, especially focusing on India and surrounding areas, making it more accurate for users in that region. আমি নিশ্চয় বুজি পাইছো এই কনসেপ্টটো। ওকে, এতিয়া আমি এডভান্টেজটো চাও। আমাৰ নাভিক যে গঠন কৰা হৈছে ইয়াৰ এডভান্টেজ কি হয়? যে ইন্ডিপেন্ডেন্স, প্ৰথম কথাটো আমি এতিয়া স্বাধীন, যে আমি নিজৰ ডাটা নিজে ল'ব বিচাৰো, যিকোনো সময়ত আমি কাৰোবাৰ ওচৰত হাত পাতিব নালাগে। তো ইণ্ডিয়াছ ৰিলায়েন্স অন ফৰেইন জিপিএস সিস্টেমছ কেন বি ৰিডিউসড, যেটো আমি জিপিএছৰ ওপৰত ডিপেন্ড কৰো, ইউৰোপিয়ান স্পেচ এজেন্সিৰ গেলিলিও সিস্টেমৰ ওপৰত ডিপেন্ড কৰো, আমি সেইবোৰ এতিয়া কৰিব নালাগে। সিকিউৰিটি ইজ এ ভেৰি ভেৰি ইম্পৰ্টেন্ট এস্পেক্ট। ইট অফাৰ্স এন অল্টাৰনেটিভ নেভিগেশ্যন সিস্টেম দ্যাট এনচিয়ৰ্স নেশ্যনেল সিকিউৰিটি। ন্যাশনাল সিকিউৰিটিটো বৰ্তমান সময়ত খুবেই গুৰুত্বপূৰ্ণ, কিয়নো আমি যদি চাও আমেৰিকাও বহুতখিনি টেকনলজি যিবিলাক চাইনাৰ পৰা বঠোৱা হয় সেইবিলাক বেন কৰি দিছে, আৰু আমি জানো চাইনাই কেনেকৈ ডাটা কেপচাৰ কৰে আৰু এই ডাটা ওৱাৰ এটা ভৱিষ্যতে হোৱাৰ সম্ভাৱনা থাকে। তো সেইবোৰ কাৰণে সিকিউৰিটি এস্পেক্টটো বহুত গুৰুত্বপূৰ্ণ। বেটাৰ একুৰেচি ইন দ্য ৰিজিয়ন, ইট প্ৰভাইডস সুপাৰিয়ৰ নেভিগেশ্যন কেপাবিলিটিজ
within India and nearby areas compared to GPS. So মই অলরেডি কৈছিলো কথাটো যে GPS তকে কিন্তু নাভিক সিস্টেমটো আমি রিজনাল ওয়াইজ যদি চাও বেটার পারফরম্যান্স দেখায় NAVIC is an important part of India's space and technological advancements aiming to provide autonomous navigation services to users across the nation and its neighboring region. Okay? So, Prims operator question. Consider the following statements regarding NAVIC, that is navigation with Indian constellation. NAVIC is India's global satellite navigation system designed to provide worldwide coverage. Now, one statement. It is Xiaomi India's global satellite বুলি কৈছে হয়নে এটো তো গ্লোবাল নহয় এটো রিজনাল হে তো স্টেটমেন্টটো আমাৰ কাৰণে ৰং হৈ যায় দ্বিতীয় স্টেটমেন্টটো চাও NAVIC provides an accuracy of around 20 meters for civilian users within its regional coverage area হয় কারেন্টলি এটো ধৰা হৈছে যে 20 মিটাৰ accuracy এটা দেখুৱায় NAVIC সিস্টেমটোৱে তৃতীয় স্টেটমেন্টটো চাও যদি NAVIC has been developed by the Indian Space Research Organization and is aimed at enhancing India's strategic autonomy. Itoe main uddeshyo hoy hoyne nai NAVIC only offers standard positioning services for civilian use. SPS or logote ami saisilu restricted service provide kore military defense force aru strategic important thakile hei khetrot restricted kisuman service provide kora hoy NAVIC or so itu সম্পূর্ণ শুদ্ধ নহয় okay so ami শুদ্ধ কোন কেটা পাইছো 2 and 3 অপশনত আমি পাও না yes number B 2 and 3 only. Can we move to the next section? Okay. Means or pra eta question model question je NAVIC is India's regional satellite navigation system developed by ISRO. Discuss the significance of NAVIC in enhancing India's strategic autonomy, security and technological capabilities. Also analyze its potential role in economic and developmental sectors. Answer to apnaleke 250 words or bhitor likhibo jotno koribo. Azir titiyoto topic hoise amid US China trade war India signals better investment protection for partners, begins groundwork to revamp 2016 model bilateral investment treaty. প্রথম কথাটো কি হয় কোনো এটা কান্ট্রিত যদি আমি বিজনেস গ্রো কৰিব বিচাৰো তেতিয়া হলে সেই কান্ট্রিটোৰ ল কেনেকুৱা বিজনেস প্ৰমোশন কৰিছেনে নাই গভৰ্নমেন্টে হেবোৰ চোৱাচিতা কৰা হয় সো আমাৰ ভাৰতত ইনভেস্টৰ ফ্ৰেন্ডলি পলিসি ভাৰত চৰকাৰে বনাইছেনে যদি বনাইছে তেতিয়া হলে ফৰেন পৰ্টফোলিও ইনভেস্টৰ আহিব তাত ডাইৰেক্ট ইনভেষ্টমেন্ট আহিব ৰাইট সো ভাৰতে কিমান স্টেপ লৈছে হেতু আমি চাওচোন প্ৰথমতে মই bilateral investment treaty কথা কৈছো এটো কি হয় is an agreement between two countries that aims to promote and protect investments made by individuals and companies from one country in the other country so কোনোবা এটা বিজনেসে হোক বা কোনো এটা কান্ট্রি হোক বেলেগ কান্ট্রি যদি ইনভেস্ট কৰে তো হি ইনভেষ্টমেন্টটো সিকিউৰ হয়নে নাই তাৰ কাৰণে কিছুমান ল থাকে হয়নে নাই সো হেই লৰ কাৰণে এটা ট্ৰিটি এগ্ৰিমেন্ট হয় সো হেতুৱে হৈছে bilateral investment treaty. These treaties typically provide protections against unfair treatment, expropriation and offer a framework for dispute resolution. কেনেকুৱা dispute হ'ব পাৰে যে retrospectively কোনো চৰকাৰে ট্যাক্স বহাই দিব পাৰে বা কোনোবা এটা ল চেঞ্জ কৰি দিব পাৰে তেতিয়া dispute হোৱাটো স্বাভাৱিক কথা আৰু সেই dispute হলে কোত ফাইল কৰিব কেছটো সো হেতু এটা কথা ৰিসেন্টলি নেসলে আৰু ভাৰত চৰকাৰৰ মাজত এটা ডিসপিউট হৈছিল যত নেসলে কি কৰিছিল যে যেটো আমাৰ ফেভাৰেবল কন্ডিশন দিয়া হয় ফেভাৰেবল মাৰ্কেট হেই টেকটো সাসপেন্ড কৰি দিছিল ভাৰতৰ কাৰণে কিয়নো ভাৰত চৰকাৰৰ ফালৰ পৰা এক্সট্ৰা ট্যাক্স বিচৰা হৈছিল সো তেনেকুৱা কথা দিস ট্ৰিটিজ টিপিক্যালি প্ৰভাইড প্ৰটেকশন against unfair treatment expropriation and offer a framework for dispute resolution. India's bilateral investment treaty 2016 চনত স্বাক্ষৰ কৰা হৈছিল এটুত কি আছে আমি চাওচোন India made significant changes to its approach regarding bilateral investment treaties. The key development was the termination of existing BITs with several countries and the introduction of a new model নতুন মডেল এটা গঠন কৰা হৈছিল that aligns with India's national interest particularly in terms of sovereign rights economic policy and environmental
কনসিডাৰেশ্যন আপোনালোকে এটা কথা জানেনে যে 2 বছৰ আগতে ইউএইৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এটা সাইন কৰা হৈছিল আৰু সেই এগ্ৰিমেন্টত কিন্তু এটা নতুন এসপেক্ট এড কৰা হৈছিল সেই এসপেক্টটো কি আছিল জানেনে এই এসপেক্টত আছিল যে যিবিলাক এন্টিটি বেসড প্ৰটেকচন প্ৰভাইড কৰা হৈছিল হেতুৰ উপৰি আজিকালি যে ফৰেন পৰ্টফলিও ইনভেস্টৰ বিলাককো প্ৰটেকচন দিয়া হ'ব সো এই bilateral investment treaty কি benefit আমি চাও better balance between investor protection and sovereign interest যে better balance এটা আমি দেখা পাইছো ইনভেস্টৰৰ যিখিনি ইনভেষ্টমেন্ট আছে হেতু ধুনিয়াকে প্ৰটেক্ট কৰিব পৰা হৈছো আমি লগতে কি হৈছে sovereign interest আমাৰ ষ্টেটৰ যিটো ইন্টাৰেষ্ট আছে হেতু ভালদৰে আগবঢ়াই লৈ যাব পাৰিছো নেক্সট fewer investor dispute বিলাক কম হৈ আছে ৰাইট তাৰ পিছত আমি যদি চাও potential for more bilateral trade promoting sustainable investments ইত্যাদি ওকে next topic to hoise যে India may not ramp up climate targets for 2035 set to miss submission deadline যে পেৰিছ এগ্ৰিমেন্ট 2015 চনত সাইন কৰা হৈছিল যত কোৱা হৈছিল যে গ্লোবাল টেম্পাৰেচাৰটো 1.5 ডিগ্ৰী সেলসিয়াছতকে বাঢ়িব দিয়া নহব কাৰ তুলনাত সেই ইন্ডাষ্ট্ৰিয়েল ইৰাৰ আগৰখিনি যে 1715 ৰ পৰা 1780 90 লৈকে যেটো ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হৈছিল ৰিভলিউশন হৈছিল তাৰ আগৰ যেটো টেম্পাৰেচাৰ আছে তাৰ তুলনাত আমি 1.5 ডিগ্ৰীতকে বেছি বাঢ়িব নিদিও গ্লোবাল টেম্পাৰেচাৰটো সো তাৰ আন্ডাৰত যিখিনি স্বাক্ষৰ কৰা দেশ আছিল হিহতে প্ৰতি 5 বছৰ মুৰে মুৰে নেশনালি ডিটাৰমাইন কন্ট্ৰিবিউশন নামেৰে এটা ৰিপৰ্ট সাবমিট কৰিব লাগে ইউনাইটেড নেশনস ফ্ৰেমৱৰ্ক কনভেনশন অন ক্লাইমেট ৰাইট UNFCCC যেটো ইউএনৰ এটা সংস্থা হয় সো ভাৰতে এৰ কাৰণে 2022 চনত এটা আপডেট কৰিছিল যেটো এনডিসি আছিল প্ৰথম 2015 চনত সাবমিট কৰিছিল আমি চাও the Paris agreement is a global treaty that was adopted at the UN climate change conference এটো COP21 আছিল রিসেন্টলি COP29 হৈ গৈছে কত হৈছিল এটো আজাৰবাইজানত মানে আৰু আমি COP21 ৰ কথাটো চাই আছো যেটো চাও পেৰিছত হৈছিল 2015 চনত the agreement aims to address the urgent challenge of climate change by limiting global warming to well below 2 degrees Celsius, preferably 1.5 degrees Celsius. With an aspiration to limit the temperature increase to 1.5 degrees Celsius. The concept of NDCs refers to the voluntary climate action. Mandatory নহয় কিন্তু এটো voluntary হে হয়. Plans that each country submits under Paris Agreement to contribute to global efforts to combat climate change. Each country's NDC reflects its climate goals and the commitments they are willing to make based on the national circumstances, capabilities and priorities. The বিভিন্ন দেশৰ কাৰণে এটো বেলেগ বেলেগ হ'ব পাৰে যেটো ক্যাপাসিটি আছে সেই ক্যাপাসিটি মতে হে এই এনডিসি বোৰ ঘোষণা কৰা হয় আমি ভাৰত চৰকাৰৰ তো চাও আমাৰ ভাৰতে কিমানখিনি স্টেপ লৈছে ইয়াৰ কাৰণে India submitted its intended nationally determined contribution to UNFCCC on October 2015 সেই বছৰতে কিন্তু প্ৰথম এনডিসি টো ভাৰত চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল The 2015 NDC comprised 8 goals. Total that 8 টা goal asile ki asile 3 of these were quantitative targets up to 2030 until cumulatively electric power installed capacity from non-fossil fuels to reach 40%. যেটো 2000 যেটো 23 চনত ইনক্রিজ কৰা হৈছে 45% লৈকে যেটো আমি non-fossil sourceৰ পৰা ইলেক্ট্ৰিসিটি জেনাৰেট কৰিম হেতু 45% হ'ব লাগে reduce the emissions intensity of GDP by 32 to 35%. যেটো কার্বন ইন্টেন্সিটি আছে হেতু আমি রিডিউস কিমান পৰিমাণে কৰিম বুলি কোৱা হৈছে 33 পৰা 35% লৈকে ওকে also additional carbon sink of 2.5 to 3 billion tons of carbon dioxide equivalent through additional forest and tree cover আমি গছ ৰোপণ কৰিম ফৰেষ্ট কভাৰ ইনক্ৰিজ কৰিম যাৰ কাৰণে কি হ'ব কাৰ্বন ডাইঅক্সাইড বোৰ আমি ক্যাপচাৰ কৰিব পাৰিম হেখিনি right so ebur kisuman amar ndc ঘোষণা কৰা হৈছিল যেটো আপডেটেড হয় 2023 চনত কৰা হৈছে হেতু আমি চাও কি now stands committed to reduce emissions intensity of GDP by 45%
বৰ্তমান 45% লৈকে কৰা হৈছে 2030 লৈকে আমি যেটো কাৰ্বন ইন্টেন্সিটি আছে এটো 45% লৈকে ডাউন কৰিম from 2005 level and achieve about 50% cumulative electric power install capacity from non fossil fuel based আৰু হেতু 50% লৈকে ইনক্ৰিজ কৰিম যেটো আমি non fossil fuel based মানে জীৱাশ্ম ইন্ধন যেবিলাক পেট্ৰল কোল এবিলাকৰ পৰা কৰিলে কি হয় এবিলাক এনভায়ৰনমেন্ট পলিউশন কৰে কিন্তু আমি যদি ইলেক্ট্ৰিসিটি জেনাৰেট কৰো নিউক্লিয়াৰ পাৱাৰৰ পৰা আমি সোলাৰ পাৱাৰ উইন্ড পাৱাৰ এবোৰৰ পৰা আমি কিমান শতাংশ কৰিব বিচাৰিছো আধা 50% তাৰপিছত আমাৰ এটা টাৰ্গেট আছে যে নেট জিৰো মানে আমি কাৰ্বন কিমানখিনি এমিট কৰিছো আৰু কিমানখিনি ক্যাপচাৰ কৰিব পাৰিছিলো ওভাৰঅল ইকুৱেশনটো জিৰো হৈ যাব লাগে ৰাইট সো হেতু আমি কিমান চনলৈকে কৰিব বিচাৰিছো 2070 চনলৈকে কিন্তু ইয়াত এটা ক্যাচ আছে ক্যাচটো কি হয় যে ৰেলৱেজ ভাৰতীয় ৰেলৱে 2030 চনলৈকে ভিতৰতে সেই টাৰ্গেটটো এচিভ কৰিব বিচাৰে তো হেতু কাৰণে এটা ভাল খবৰ আৰু গ্লোবালিও এটা ভাল খবৰ উইল লিড টু এ ৰিডাকশন অফ এমিশনস বাই 60 মিলিয়ন টনস এনুৱেলি Similarly, India's massive LED bulb campaign. So, light emitting diode. LED full form to ki hoy? Light emitting diode. Light bulb campaign is reducing emissions by 40 million tons annually. So, আজিকালি কোনেও CFL bulb use নকৰে আগৰ সময়ৰ তো হেতু যথেষ্টখিনি ইলেক্ট্ৰিসিটি খৰচ হয় ৰাইট আৰু পলিউশনও হয় সো হেতু আজিকালি LED বাল্বে বহুতখিনি ইলেক্ট্ৰিসিটি কনজাম্পশন কমাই দিছে ট্যাক্স কনসেশনস এন্ড ইনসেন্টিভস আছে প্ৰডাকশন লিংক ইনসেন্টিভ স্কিম PLI স্কিম যিবিলাক ভাৰত চৰকাৰে ঘোষণা কৰিছে ইনসেন্টিভ ঘোষণা কৰিছে ইভি সেক্টৰ ইলেক্ট্ৰিক ভেহিকল সেক্টৰৰ কাৰণে সো এইখিনিয়ে যথেষ্টখিনি সহায় কৰিব বুলি ভাবা হৈছে ওকে আমি মেইনছৰ পৰা কোৱেশ্চনটো চাও যে India's nationally determined contribution that is NDCs under the Paris Agreement reflect its commitment to addressing climate change while ensuring sustainable development বহনক্ষম উন্নয়ন কৰাত এই যেটো আমাৰ NDC ভাৰত চৰকাৰৰ পৰা ঘোষণা কৰা হয় হে হেল্প কৰে বুলি কৈছে critically examine the key elements of India's NDCs ভাৰতৰ NDC ৰ কি এসপেক্ট আছে আমি চালু ন যে 50% ইনষ্টল ক্যাপাসিটি আমি নন ফসিল ফুয়েল বেসড হ'ব তাৰ পিছত আমি কাৰ্বন ইন্টেন্সিটি টু 45% হ্ৰাস কৰিব বিচাৰিছো বাই 2030 সো এইবোৰ কিছুমান এসপেক্ট আমি লিখিব পাৰো লগতে আমি নেট জিৰো হ'ব বিচাৰিছো 2070 ৰ ভিতৰত ভাৰতীয় ৰেলৱে 2030 চনৰ ভিতৰত নেট জিৰো হ'ব বিচাৰিছে সো এইবোৰ এক্সপেক্ট আমি লিখিব লাগিব আৰু লগতে ডিসকাস দ্য চ্যালেঞ্জেস এন্ড অপৰচুনিটি আৰু কি চ্যালেঞ্জ আছে এটা কথা মনত ৰাখিব আমাৰ ভাৰতবৰ্ষ এখন বিকাশশীল দেশ হয়নে ডেভেলপিং কান্ট্ৰি সো যেতিয়ালৈকে ডেভেলপ কান্ট্ৰিয়ে আমাক ক্লাইমেট ফাইনান্স নকৰিব আমাক এই টেকনলজি নিদিব আমাৰ কাৰ্বন এমিশন ক্যাপচাৰ কৰোতে যিখিনি এমিট হয় কিনি ক্যাপচাৰ কৰি লম সো তেতিয়ালৈকে আমি কিন্তু আমাৰ যেটো টাৰ্গেট আছে 1.5 ডিগ্ৰী সেলসিয়াস কিন্তু এটো গ্লোবালি হয় তো গ্লোবালি এচিভ কৰিব পৰা না যাব আৰু ইউএছ ৰ বৰ্তমান প্ৰেসিডেন্ট জনে তো হেবিলাক নামানেই সো তেনেকুৱা কাৰণে এই যেটো এগ্ৰিমেন্ট আছে এই এগ্ৰিমেন্টটো এটা এগ্ৰিমেন্টটো আসলতে এচিভ কৰিব পাৰিব নে টাৰ্গেটটো সন্দেহ আছে দেখি নহক এইবিলাক কিছুমান চ্যালেঞ্জ এন্ড অপৰচুনিটিজ ইন এচিভিং দিস টাৰ্গেটস বাই 2030 আপোনালোকে এনসাৰটো লিখি পেলাই আমাৰ WhatsApp নম্বৰ 9395004636 ত পঠাব পাৰে আজি এইকেইটা টপিক আমি ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু কমেন্টত জনাব থ্যাংক ইউ